এই পবিত্ৰ তীৰ্থস্থান বিশ্বত বুঢ়ী গোঁসানী মন্দিৰ শাক্ত আৰু বৈষ্ণৱ দুয়ো ধাৰাৰ মিলন তীৰ্থ বুলি আমি ক'ব পাৰোঁ। প্ৰতি বছৰে এই পানী তোলা উৎসৱ তাৰোপৰি দুৰ্গা পূজা ইয়াতে অনুষ্ঠিত হয়। আৰু আজি বিশেষত্ব এই যে দেৱীৰ প্ৰতি যি ভক্তি প্ৰদৰ্শনৰ কাৰ্যৰ পিছতে অহাকাইলৈ ইতিমধ্যে আপোনালোকে কৈছেই যে বাসুদেৱ পূজা অনুষ্ঠিত হ'ব। গতিকে এই ধৰ্মীয় মাৰ্গৰ এই মিলনস্থলী বিশ্বত ৰাইজৰ সহযোগত অসম চৰকাৰৰ সহযোগত এক পৰ্যটনৰ স্থলী এক স্পিৰিচুৱেল টুৰিজিম অৰ্থাৎ আধ্যাত্মিক পৰ্যটনৰ স্থলীলৈ ৰূপান্তৰিত হ'ব বুলি আজি আমি আশা ৰাখিছোঁ। আমি পৰম্পৰাগতভাৱে জেঠ মাহৰ শুক্লা অষ্টমীত যি পানী তোলা যাত্ৰা ইয়াৰ লগত সংগতি ৰাখি তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ। আৰু সেই সূত্ৰে আমি যোৱা 14 তাৰিখ কালি আৰম্ভ হৈছে। আজি 15 তাৰিখে আমাৰ পানী তোলা যাত্ৰা হৈ গ'ল। অহাকাইলৈ বিষ্ণু পূজাৰে হোমেৰে আহুতি প্ৰদান কৰি আমি এই পূজাভাগৰ সমাপন কৰিম। এই ক্ষেত্ৰত এই পূজাভাগ চলোৱাৰ বাবে যিসকল মহান দাতাই আমাক দান বৰঙণি আগবঢ়োৱাৰ লগতে আপোনালোক এই সংবাদসেৱীসকলে অনুষ্ঠানটো প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত যি সহায় আগবঢ়ালে তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাতোকৈ মই বেছি আনন্দ আৰু গৌৰৱবোধ কৰিছোঁ যে চিপাঝাৰবাসী তথা দৰংবাসীৰ গৌৰৱ শ্ৰদ্ধাৰ দুৰ্ণ ভূঞা পদ্মশ্ৰী বঁটাপ্ৰাপ্ত দুৰ্ণ ভূঞাক আজি আমাৰ মঞ্চত আমি সত্ৰ পৰিচালনা সমিতিৰ ফালৰ পৰা সামান্য শ্ৰদ্ধা নিবেদন কৰিব পাই আনন্দিত বোধ কৰিছোঁ। একেলগে ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক শ্ৰদ্ধাৰ পৱন কলিতাদেৱকো আমি এই সত্ৰৰ জৰিয়তে শ্ৰদ্ধা নিবেদিছোঁ। আৰু লগে লগে আমি অসমৰ ভিতৰত সংস্কৃতত প্ৰথম হোৱা টিনাশ্ৰী ভট্টাচাৰ্য আৰু ইতিহাসত প্ৰথম হোৱা বিদিশা গোস্বামীলৈও আমি সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে কৃষি ক্ষেত্ৰত যি জোৱাৰ আনিবলৈ চেষ্টা কৰিছিল ৰূপৌ ডেকাকো আমি সম্বৰ্ধনা জ্ঞাপন কৰি অতিশয় আনন্দিত।